নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। মই অনিতা হাজৰিকা, এক্সেছবাৰ ফেচিলিটেটৰ, নিউমাৰলজিষ্ট, ৰেকি হিলাৰ, ক্ৰিষ্টেল হিলাৰ আৰু লামাফেৰা হিলাৰ। আজি মই আপোনালোকৰ আগত লামাফেৰা হিলিঙৰ বিষয়ে কিছু কথা ক'বলৈ আহিছোঁ। লামাফেৰা হিলিং কি? লামাফেৰা হিলিং হ'ল আমাৰ প্ৰাচীন তিব্বতীয় বৌদ্ধিক শক্তি আৰু বৌদ্ধ ধৰ্মৰ যিটো মূল তেওঁলোকৰ যিটো লামাসকলে যিটো শক্তি ব্যৱহাৰ কৰিছিল তাক লৈ পেলাই তাৰ লগত তান্ত্ৰিক পদ্ধতি কিছুমান ব্যৱহাৰ কৰি লামাফেৰা হিলিং পদ্ধতিটো এটা আধ্যাত্মিক হিলিং পদ্ধতি হিচাপে পৰিগণিত হৈছে। আৰু এই লামাফেৰা হিলিঙৰ সহায়ত কি হয়? যদি আপুনি কিছুমান বাধাৰ সন্মুখীন হৈ আছে আপোনাৰ লাইফত, আৰু যদি আপোনাক কিবা নিগেটিভ শক্তিয়ে আগবাঢ়িবলৈ দিয়া নাই, আপোনাৰ জীৱনত বাধাৰ সৃষ্টি কৰিছে, তেতিয়াহ'লে এই লামাফেৰা হিলিঙৰ সহায়ত আমি তেনেকুৱা ধৰণৰ নিগেটিভ এনাৰ্জি ৰিমুভ কৰিব পাৰোঁ। লগতে লামাফেৰা হিলিং দিলে আমাৰ এনচেষ্টৰিয়েল হিলিং হয়, কিবা থাকিলে পাষ্ট লাইফৰ, লগতে আমাৰ চ'ল হিলিং হয় আৰু ফিজিকেল হিলিং হয়। এই লামাফেৰা হিলিং লোৱাৰ পাছত আমাৰ মেণ্টেল ক্লিয়াৰিটি বাঢ়ে, মানসিক শক্তি বৃদ্ধি হয়, আমি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰোঁ। শাৰীৰিক যদি অসুস্থতা থাকে, শাৰীৰিক অসুস্থতা আমাৰ ভাল হয়। আৰু লগতে এই লামাফেৰা হিলিঙৰ দ্বাৰা আমাৰ বিভিন্ন ধৰণৰ ব্লকেজবিলাক আমি খুলিব পাৰোঁ। নিগেটিভ এনাৰ্জি আমি বিদায় দি পেলাই আমি পজিটিভ এনাৰ্জিলৈ আহিব পাৰোঁ। শেহতীয়াভাৱে মই লামাফেৰা হিলিং শিকাৰ পাছত কেইটামান ক্ৰিটিকেল কেছ লামাফেৰা হিলিঙৰ সহায়ত ছল্ভ কৰিছোঁ। এটা হ'ল আপোনাৰ স্কিনৰ ডিজিজ থকা সৰু ল'ৰা এটাৰ, যিটো ডক্তৰেও ধৰিব পৰা নাছিলে বা ভাল কৰিব পৰা নাছিলে। এই লামাফেৰা হিলিং দিয়াৰ পাছত তেওঁ সেইটো সম্পূৰ্ণভাৱে ভাল পাইছে। লগতে আৰু দুটা কেছ এনেকুৱা, এটা শিশুৱেই আপোনাৰ হাইপাৰ হৈ আছিলে, লগতে চিজাৰ এটেক আহি আছিলে। লামাফেৰা হিলিং দিয়াৰ পাছত 3 দিনৰ পাছত চিজাৰ এটেক অহাটো সম্পূৰ্ণৰূপে বন্ধ হৈছে। লিভাৰ চিৰচিছৰ পেচেণ্ট এজন লিভাৰ ট্ৰান্সপ্লাণ্ট কৰিব দিছিলে, তেখেতকো লামাফেৰা হিলিং দিয়াৰ পাছত তেখেতে বহুতখিনি সুস্থতা অনুভৱ কৰিছে, সুস্থ হৈ উঠিছে। গতিকে আৰু এটা লামাফেৰা হিলিঙৰ সহায়ত মানসিক অৱসাদযুক্ত ল'ৰা এজন পঢ়ি থকা ল'ৰা কলেজত, তেওঁ মানসিকভাৱে অৱসাদগ্ৰস্ততাত ভুগিছিল, ডিপ্ৰেশ্যনত গৈছিল, তেখেতকো লামাফেৰা হিলিং দিয়াৰ পাছত ভাল হৈছে। লামাফেৰা হিলিং আমি 11 ডেইজ দিব লাগে, 11টা ছেশ্যন পৰে। আৰু এই হিলিং দি থকা সময়ত আমি ডিষ্টেঞ্চতো দিব পাৰোঁ এই হিলিং। যদি আপোনালোকে বিচাৰে এনেকুৱা ধৰণৰ ব্লকেজ শাৰীৰিক হওক, মানসিক হওক, বাকী যিকোনো ধৰণৰ আপোনাৰ যদি ব্লকেজ থাকে, তেতিয়াহ'লে এই লামাফেৰা হিলিঙৰ সহায়ত আপোনালোকে সেই ব্লকেজখিনি খুলিব পাৰে। স্ক্ৰীণত মোৰ নাম্বাৰ দিয়া আছে, স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিব, আৰু যদি বিচাৰে তেতিয়াহ'লে ছেশ্যন বুক কৰিব পাৰিব। ধন্যবাদ।